করে ধ্রুব কুমার সুন্দর ধম দেহ অতি মনোহর দেহ অতি মনোহর সুন্দর ক্ষণে পাইরা গোয়া সভার ভিতর রাম হরি রাম হরি বোলালি রন্তর প্রভু তোমার বিনন্দিয়া সৃষ্টি ইমান সুন্দর ইমান মধুর তাহাই সুন্দর মোৰ মাতৃৰ স্নেহ কিন্তু কিয় পৰুৱাই মোৰ মাতৃ ঘৃণাৰ চকুৰে চায় আৰু কিয় মোক পিতৃৰ স্নেহৰ পৰা বঞ্চিত কৰে এই সকলো প্ৰশ্নৰ উত্তৰ তুমিয়েই মোক দিব লাগিব কিয়নো মোৰ মাতৃয়ে এই প্ৰশ্নৰ উত্তৰ দিয়া সদায় পাৰো গুৰুদেৱ দাসৰ সেৱা গ্ৰহণ কৰিব গুৰুদেৱ মোক বাৰু আপোনাৰ দৰে গীত গাবলৈ শিকাই দিবনে হয় গুৰুদেৱ হৰি গীত তোমাক হৰি গীতৰ কিয় প্ৰয়োজন নাজানো গুৰুদেৱ কিয়নো শ্ৰীহৰিৰ গীত গাই বৰ ভাল পাওঁ শয়নে সপোনে সকলো সময়তে কেৱল শ্ৰীহৰিৰ গীতকেই গাই থাকিবলৈ মন যায় গুৰুদেৱ তোমাক হৰি গীত গাই ইমান ভাল লাগে যেতিয়া মই তোমাক সেই শ্ৰীহৰিৰ গীতকে শিকাম তুমি মোৰ লগত হৰিৰ গীত গাবলৈ শিকিবা নিশ্চয় শিকিম গুৰুদেৱ আপুনি মোক শ্ৰীহৰিৰ গীত গাবলৈ শিকাই দিয়ক মই একান্ত মনেৰে গাই যাম তুমি ইয়াতে ভাল গুৰুদেৱ হৰি নামে
কিছুদিন তোমাৰ লগতে থাকিবলৈ দিবানে? মোৰ লগত থাকিবি কিবা বৰ ভাল খবৰ। বাৰু কোৱাচোন তোমাৰ নাম কি আৰু ক'ত বাস কৰা? ধ্ৰুৱ। মোক সকলোৱে দয়াল বুলিয়ে মাতে। এই সংসাৰত মোৰ ঠাই বাসস্থান নাই। যি ৰাজ্যৰ বালকসকলে একান্ত মনে শ্ৰীহৰিৰ চৰণত মতি স্থিৰ ৰাখে, সেই ৰাজ্যতে মই কিছুদিন বাস তোমাৰ মুখত হৰিৰ গীত শুনি মই লৰি আহিছো তোমাৰ লগতে কিছুদিন বাস কৰিম বুলি। তোমাৰ উদ্দেশ্য অতি প্ৰশংসনীয় দয়াল। আজি তোমাক লগ পাই বৰ আনন্দিত হৈছো দয়াল। তুমি বাৰু মোৰ লগত সদায় থাকিবানে? নিশ্চয় থাকিম দয়াল। এতিয়া তোমাক গুৰুদেৱৰ ওচৰত পৰিচয় কৰাই দিওঁ আহা। গুৰুদেৱ, তেওঁৰ নাম দয়াল। তেওঁ মোৰ লগতে আপোনাৰ কাষত গীত শিকিবলৈ আহিছে। আপুনি এওঁকো মোৰ লগতে গীত শিকাব লাগিব। নিশ্চয় শিকাম ধ্ৰুৱ। গুৰুদেৱ, তুমি বৰ ভাগ্যৱান। সেইকাৰণে শ্ৰীহৰিৰ গীত শিকিবলৈ ইচ্ছা কৰা মানুহক তুমি লগ পাইছা। গুৰুদেৱ, আজিৰ পৰা তুমি ধ্ৰুৱৰ লগতে থাকিবা আৰু মই দুজনকে শ্ৰীহৰিৰ গীত শিকাম। গুৰুদেৱ, আপুনি লগত বালকক পৰিচয় কৰি দিয়া আৰু মই নিজৰ কৰ্তব্য